পূব কলাগাঁতিৰ গাঁৱত গৰাখহনীয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে ইয়াত এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ SDO আহি উপস্থিত হোৱা নাই। আমি আমচুৰ বিশ্বনাথ জিলা সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে ইয়াত বিভাগীয় কৰ্তৃপক্ষ আহি এই গৰাখহনীয়া যিটো সৃষ্টি হৈছে সেই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি বিভিন্ন সময়ত আমচুৱে জিলা প্ৰশাসন আৰু চৰকাৰক দাবী উত্থাপন কৰাৰ পিছতো এতিয়ালৈকে এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াটিও স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে বৈজ্ঞানিক পদ্ধতিৰে স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। যোৱাকালি আমি বাজেট অধিৱেশনত দেখিলোঁ, কেন্দ্ৰীয় বাজেট অধিৱেশনত দেখিলোঁ যিটো বান আৰু গৰাখহনীয়াৰ বাজেট নিৰ্ধাৰণ কৰিছে সেই সম্পৰ্কত অসমৰ বান আৰু গৰাখহনীয়া স্থান নাপালে। গতিকে আমি তীব্ৰভাৱে সেই বাজেট অধিৱেশনক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু আচৰিতভাৱে কালি যিটো বাজেট অধিৱেশনৰ পিছত আমাৰ স্থানীয় বা শাসকীয় দলৰ যি একাংশ জনপ্ৰতিনিধি তথা সাংসদে যি ধৰণৰ মন্তব্য কৰিলে, আমাৰ অসমৰ যিটো বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ যিটো ব্যৱস্থা গ্ৰহণৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেইসকলে তেনেধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি তেখেতসকলে বিহাৰৰ দৰে ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ কাৰণে চিৰিয়াছ হোৱা দেখা গৈছে। গতিকে আমি বিশেষকৈ আমাৰ স্থানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াই বিহাৰৰ যিটো বান পৰিস্থিতি আৰু বান আৰু গৰাখহনীয়াৰ কাৰণে চিন্তিত, কিন্তু অসম আৰু তেওঁৰ নিজৰ সমষ্টিত যিটো বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে কোনো ধৰণৰ মাত মতা আমি দেখা নাপালোঁ। গতিকে আমচুৰ বিশ্বনাথ জিলা সমিতিৰ পৰা আমি জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ লগতে স্থানীয় বিভাগক আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এই বিশ্বনাথৰ যিটো গৰাখহনীয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ কাৰণে বৈজ্ঞানিক পদ্ধতিৰে স্থায়ী সমাধান কৰাৰ কাৰণে আমি বিশ্বনাথ জিলা সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ। নহ'লে অন্যথাই পৰৱৰ্তী সময়ত কিন্তু আমি আমচুৱে ৰাজপথত আমি আন্দোলন কৰিবলৈ, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য থাকিম। মন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ জনাওঁ, বহুত দিনৰ ব্ৰহ্মপুত্ৰ নদী গৰাখহাই নিয়াৰ কাৰণে আমাৰ অসুবিধাত পৰিছোঁ। বিশ্বনাথ জিলা বিশ্বনাথ মৌজাৰ অন্তৰ্গত শোলমাৰী গাঁৱৰ মছজিদৰ কাষত অতি ভয়াৱহ সমস্যা হৈ পৰিছে। এতিয়ালৈকেও আমি ধৰক বিধায়কো আহি পোৱা নাই, অৱশ্যে ডিপাৰ্টমেণ্টৰ মানুহবিলাকেও এতিয়া আহি পোৱা নাই। আমি ফোনৰ যোগে জনাইছোঁ এখেতসকলক, এতিয়া আহি পোৱা নাই। এনেকৈ ভাঙি গ'লে মাথাউৰিটো বেছি সময় নালাগে, 1 ঘণ্টাত ভাঙিয়ে প্ৰায় 1 বিঘা 1.5 বিঘা মাটি ভাঙি ল'লে আৰু বাকী 1-1.5 বিঘা ভাঙিলে মাথাউৰিৰ ওচৰত আহি পাব। সেইকাৰণে আমি টানি অনুৰোধ মুখ্যমন্ত্ৰীক জনাওঁ যে বিধায়কটো এওঁ চাব লাগিছিল, কিন্তু আমাক একমাত্ৰ মানে খালি মুছলমান এৰিয়াৰ কাৰণে বিধায়কে ইমান মন নকৰে। যদিল এইখিনি জেগা যদিল অসমীয়া মানুহৰ ভিতৰত বা অন্যান্য হিন্দু মানুহৰ ভিতৰত হ'লেহেঁতেন তেতিয়াহ'লে গুৰুত্বপূৰ্ণ হিচাপে কামখিনি কৰিলে হয়। সেইকাৰণে আমি মহোদয়ক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক টানি অনুৰোধ জনাওঁ যে তেওঁ অসমৰ আমাৰ মন্ত্ৰী, ডাঙৰ মন্ত্ৰী, তেখেতে যেন আমাৰ এই গৰাখহনীয়াটো বন্ধ কৰাৰ, ৰোধ কৰাৰ ব্যৱস্থা লয় যেন। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ শোলমাৰী গাঁও তথা পূব কলাগাঁতি গাঁৱৰ এৰিয়া, আমাৰ এইখিনিত গৰাখহনীয়া যেনেকৈ লাগিছে বা যেনেকুৱা উপদ্ৰৱ নদীৰ গৰাখহনীয়াত মাটি জাহ গৈ আছে, আমাৰ স্থানীয় বিধায়ক তথা আমাৰ যিখিনি কৰ্মকৰ্তা আছে, বান গৰাখহনীয়াৰ বিষয়ে যিখিনি কৰ্তা আছে ডিপাৰ্টমেণ্টৰ, কোনো কাণসাৰ নাই। অকল বাঁহৰ জেং, গছৰ জেং অলপকৈ দি আমাৰ যিখিনি মাটি সৰ্বহাৰা হৈ আছোঁ। আৰু আমি যদি স্থানীয় বিধায়কৰ ওচৰত যাওঁ ভোটৰ কাৰণে, অকল ভোটৰ কথাই কয় আমাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, তেখেতৰ ওচৰত গ'লে ভোটাৰ লিষ্ট ওলাই আনে, চাপৰি অঞ্চলত মিয়া মানুহে কিমান ভোট দিছে, তহঁতৰ কি কৰিম, আমাক ভোট নিদিয়, তহঁতৰ কি কৰিম আমি, তহঁতে গুচি যা ইয়াৰ পৰা, তহঁতে যা কিবা কৰগে, তহঁতে নিজে মিলাই ল, কিবা কৰ, গছৰ ডাল কাট, বাঁহ কাট, দি দে। কিন্তু যোৱাৰ লগে লগে তেনেকৈ ভোটাৰ লিষ্ট ওলাই আনি আমাৰ সন্মুখত লাঞ্ছনা বঞ্চনা কৰে। এনেকুৱা অসুবিধাত পৰিছোঁ আমি। অকল মুছলমান এৰিয়া হোৱাৰ কাৰণে আমাৰ এইখিনি দশা হৈছে। গতিকে এটা অনুৰোধ জনাওঁ, এই নিউজৰ মাধ্যমেৰে এটা মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাওঁ, যাতে আমাৰ এই চৰচাপৰি অঞ্চলবিলাক বা আমাৰ এই বিশ্বনাথ সমষ্টিৰ এই নদী গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰে যেন। কাৰণ আমাৰ স্থানীয় বিধায়কৰ দ্বাৰাই নহ'ব,
তেখেতৰ ওচৰত গ'লে ভোটাৰ লিষ্ট ওলাই আনে মিয়া মানুহে কিমান ভোট দিয়ে আমাক